ৰজাৰ দৰে আচৰণ কেনেকৈ বিকাশ কৰিম। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি নিজকে ৰজাৰ দৰে আচৰণ, আমাৰ এটিটিউড ৰজাৰ দৰে কেনেকৈ বিকাশ কৰিম, হয়নে? তো বহুতৰে মনত এনেকুৱা প্ৰশ্ন আহিব যে আমাৰ একোৱেই নাই, আমি সাধাৰণ মানুহ আৰু নিজকে আমি ৰজা সজাবলৈ যাম। বন্ধুসকল, আমি সাধাৰণ হিচাপে জীয়াই থকাটো ডাঙৰ কথা নহয়, আমি সাধাৰণভাৱে থকাটো ডাঙৰ কথা নহয়। আমাৰ চিন্তাধাৰা যদি সাধাৰণ হৈ যায় নহয়, তেতিয়া আমি গোটেই জীৱনটো সাধাৰণ হিচাপে থাকিব লাগে, হয়নে? বন্ধুসকল, আমাৰ আচৰণ, আমাৰ এটিটিউডৰ ওপৰত নিৰ্ভৰ কৰে মানুহে আমাক কেনেকৈ ব্যৱহাৰ কৰিব, মানুহে আমাক কি দৃষ্টিভংগীৰে চাব। বন্ধুসকল, আজি আমি যি দৃষ্টিভংগীৰে আমি নিজক চাওঁ, আমি নিজৰ বাবে যি ভাবোঁ, সেইটোৱে আমাক মানুহে ভাবে, হয়নে? যদি আমি দুৰ্বল ভাবোঁ, নিজকে দুৰ্বল, অসহায়, আমি কাৰোবাৰ প্ৰতি আশা কৰোঁ, সেই তেনেকুৱা মনোভাৱেৰে যদি আমি নিজক চাওঁ, নিজক ভাবোঁ, তেতিয়া মানুহেও আমাক সেই ধৰণে ভাবিব যে ই দুৰ্বল, ই অসহায়, ইয়াৰ একো নাই। আৰু সেই ধৰণে আমাক মানুহে ব্যৱহাৰ কৰা আৰম্ভ কৰিব, সেই ধৰণে কথা কোৱা আৰম্ভ কৰিব। বন্ধুসকল, মোৰ প্ৰত্যেকটো ভিডিঅ' মই ব্যক্তিগত অভিজ্ঞতাৰে বনাওঁ, ঠিক আছে? তো বন্ধুসকল, এই ভিডিঅ'টো মোৰ ব্যক্তিগত অভিজ্ঞতা, ঠিক আছে? তো মই নিজকে মই চাইছোঁ যে যেতিয়া আমি অকণমান পৰিস্থিতি আমাৰ যেতিয়া বেয়া হৈছিলে, আমাৰ যেতিয়া বেয়া হৈ আহিছে নহয়, তেতিয়াই মানুহে আমাক বিভিন্ন ধৰণৰ কথা কোৱা আৰম্ভ কৰে আৰু সৰু সৰু কথা কয়, হয়নে? আমাক সদায় এইটো ভাবে যে আমি সাধাৰণ, আমি এটা নৰ্মেল মানুহ, হয়নে? আৰু সেই ধৰণে আমাক মানে যিখিনি জ্ঞান দিয়ে, যিখিনি উপদেশ দিয়ে, সেই সাধাৰণভাৱে দিয়ে। তই ৰেচন কাৰ্ডটো বনালি নে নাই, তই আমুক কাৰ্ডটো বনালি নে নাই, তই অৰুণোদয় আঁচনিৰ বিষয়ে কিবা চিন্তা কৰিছ নেকি, ঠিক আছে? তো আমাক সেই ধৰণে কিয় কয়, আমাক ৰেচন কাৰ্ডটো বনাব কিয় কয়? ৰেচন কাৰ্ডটো বা আমি BPL কাৰ্ড বা এইবিলাক চিন্তাধাৰাটো কি হয়? সেই চিন্তাধাৰাটো এনেকুৱা কয়, আমাক দুৰ্বল মনোভাৱৰ, আমাৰ চিন্তাধাৰাটো দুৰ্বল, আমি নিজকে দুৰ্বল বুলি ভাবোঁ, ঠিক আছে? মই যদি আজি ৰেচন কাৰ্ডৰ কথা চিন্তা কৰোঁ নহয়, বা মই অৰুণোদয় আঁচনি এইবিলাকৰ কথা চিন্তা কৰোঁ নহয়, তো মোৰ মানসিকতা এটা দুৰ্বল মানসিকতা, মোৰ চিন্তাধাৰা দুৰ্বল চিন্তাধাৰা। তাৰ মানে মই ভাবি লৈছোঁ, মই ধৰি লৈছোঁ যে মই সৰু হৈয়ে থাকিম, মই কোনোদিন আগবাঢ়িব নোৱাৰোঁ। আৰু আমি যেনেকৈ নিজক ভাবি লওঁ নহয়, মানুহে আমাক সেই ধৰণেই ভাবে, হয়নে? মানুহে আমাক সেই ধৰণেই ভাবিব যে ই দুৰ্বল, ইয়াক এনেকৈ কোৱাই ভাল, ইয়াক ৰেচন কাৰ্ড এটা লাগিবই, ইয়াক অৰুণোদয় আঁচনি লাগিবই, নহ'লে নহ'ব। মানুহেও আমাক সেই ধৰণে মানে পৰামৰ্শ দিয়ে, উপদেশ দিয়ে, কাৰণ আমাক সেই ধৰণেই পায় ন। তো বন্ধুসকল, যদি আমি নিজৰ আচৰণখিনি ৰজাৰ দৰে কৰি পেলাওঁ, নিজৰ এটিটিউডটো ৰজাৰ দৰে কৰি পেলাওঁ নহয়, তেতিয়া সেই মানুহেও আমাক সেই ৰজাৰ দৰে ব্যৱহাৰ কৰিব, হয়নে? আমাক সেই ধৰণে আমাক সন্মান দিয়া আৰম্ভ কৰিব, হয়নে? আমাক দেখিলেই যাতে ৰজাৰ দৰে লাগে, আমাৰ খোজ পাতল যাতে ৰজাৰ দৰে হয়, হয়নে? আমাৰ চিন্তাধাৰা ৰজাৰ দৰে হয়। মানুহে কি কয় তাক লৈ পেলাই আমাৰ গুৰুত্ব নহয়, আমাৰ চিন্তাধাৰাই কি কয়, আমি কি বিচাৰোঁ, আমি ডাঙৰ হোৱাটো বিচাৰোঁ, উচ্চ আকাংক্ষা ৰখাটো বিচাৰোঁ, ডাঙৰ ডাঙৰ সপোন দেখাটো বিচাৰোঁ, নে আমি সৰু কথা চিন্তা কৰাটো ভাবোঁ, সেইটো নিৰ্ভৰ কৰে আমাৰ ওপৰত। বন্ধুসকল, মই এখন কিতাপ পঢ়িছিলোঁ, আমাৰ চিন্তাধাৰা যেনেকৈ হ'ব নহয়, তেনেকেই আমি হৈ যাওঁ, হয়নে? আমাৰ চিন্তা শক্তিত যেনেকৈ আমি চিন্তা কৰিম নহয়, সেই তেনেকেই আমি বনি যাওঁ, আমাৰ জীৱনটো তেনেকেই হৈ যায়। গতিকে যদি আমি সাধাৰণ মানুহ হিচাপে জীয়াই থাকোঁ আৰু সৰু সৰু কথাক লৈ পেলাই আমি চিন্তা কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ জীৱনটো সেই তেনেকুৱাই হৈ যাব, আৰু মানুহেও আমাক সেই ধৰণেই আচৰণ কৰিব, হয়নে? মই সপোন দেখা পাই আছোঁ ডাঙৰ হোৱা, ভাল কিবা এটা কৰাৰ, মই সপোন দেখা পাই আছোঁ মোৰ যাতে মই কিবা এটা ডাঙৰ কিবা এটা এচিভ কৰিব লাগে, হয়নে? আৰু মই যদি মোৰ চিন্তাবিলাক যদি সৰু হৈ যায়, হয়নে?
যে ৰেচন কাৰ্ডটো মোৰ কিয় নাই, অৰুণোদয় আঁচনি কিয় নাই, সেইবিলাকত যদি মোৰ চিন্তা সোমাই যায়, ঠিক আছে, মই কোৱা নাই যে নালাগে, হয় কিবা এটা সুবিধা পাইছে সকলোৱে ল'ব লাগে, কিন্তু তাত সম্পূৰ্ণভাৱে মোৰ চিন্তা তাত যদি সোমাই যায় নহয়, মই সেইটো কথা যদি ভাবিবলৈ যাওঁ নহয়, তেতিয়াহ'লে কি হ'ব, মোৰ চিন্তাধাৰা সেই তেনেকুৱাই হৈ যাব, হয়নে? তো বন্ধুসকল, আমাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে আমি কেনেকুৱা। এটা বাঘ, হাবিত থকা এটা বাঘৰ তাৰ এটিটিউড দেখিলেই মানুহে ভয় খায়, হয়নে? সি যেনেকে আহে, অহা ধৰণ, সি তাৰ খোজ পাতল, প্ৰত্যেকটোতে তাৰ এটিটিউড, বাঘটোত যেতিয়া এটিটিউড দেখা পায় নহয়, সেই এটিটিউডেৰে আগতেই মানুহে ভয় খায়, জীৱ জন্তুৱে ভয় খায়। সি আক্ৰমণ কৰক নকৰক, তাৰ যোনটো এটিটিউড, তাৰ যোনটো চাউনি, সেই চাউনিতে আগতেই মানুহে ভয় খায়, আগতেই জীৱ জন্তুৱে ভয় খায়, হয়নে? ঠিক আমি তেনেকৈ নিজক প্ৰস্তুত কৰিব লাগে, নিজক তৈয়াৰ কৰিব লাগে, এটা বাঘৰ দৰে, এটা ৰজাৰ দৰে নিজক প্ৰস্তুত কৰিব লাগে। আমাৰ আচৰণ যাতে, আমাৰ এটিটিউড যাতে আমাৰ ৰজাৰ দৰে হয়, আমাৰ খোজ পাতল যাতে ৰজাৰ দৰে হয়, আমাৰ চিন্তাধাৰা যাতে ৰজাৰ দৰে হয়নে? আৰু তেতিয়াই আমাক মানুহে, আমি যিমানেই লাগিলে দুৰ্বল মানুহ, আমি যিমানেই সাধাৰণ জীৱন যাপন নকৰোঁ লাগিলে, হয়নে? সাধাৰণ জীৱন যাপন কৰাটো ডাঙৰ কথা নহয়, আমাৰ চিন্তাধাৰাটো সাধাৰণ হৈ যোৱাটো আটাইতকৈ ডাঙৰ চিন্তনীয় কথা, হয়নে? বন্ধুসকল, আমি জন্মতে এটা সাধাৰণ নৰ্মেল মানুহ হিচাপে জন্ম লোৱা নাই, এটা পাৱাৰফুল পাৰ্চন হিচাপে জন্ম লৈছোঁ। ঈশ্বৰে আমাক ইয়াত পাৱাৰফুল হিচাপে পঠিয়াইছে, কিন্তু আমি কি হয়, আমি যেতিয়া যোনটো পৰিৱেশত জীয়াই থাকোঁ নহয় বন্ধুসকল, সেই পৰিৱেশৰ লগত মিলি যাওঁ, মিলি পেলাই আমাৰ আচৰণ, আমাৰ এটিটিউড, আমাৰ প্ৰত্যেকটো বস্তু সেই সাধাৰণ মানুহৰ দৰেই হৈ পৰে, আমাৰ চিন্তাধাৰাও সেই সাধাৰণ মানুহৰ দৰেই হৈ পৰে, আৰু সেইকাৰণে জীৱনৰ বাটত আমি আগুৱাই যাব নোৱাৰোঁ। আমি সদায় সৰু বস্তুবিলাকত চকুটো পটককৈ পৰে, ডাঙৰ বস্তুলৈ আমাৰ চকু নাযায়। আমাৰ চিন্তাধাৰাই তেনেকুৱা, হয়নে? আমাৰ মানসিকতাই তেনেকুৱা, হয়নে? যদি আমাৰ মানসিকতা কিবা এটা ডাঙৰ চিন্তাত আছে, ভাল চিন্তাত আছে, তো আমাৰ আচৰণখিনি, আমাৰ এটিটিউডটো সেই ডাঙৰেই হ'ব লাগিব, হয়নে? তো বন্ধুসকল, আমাৰ চিন্তাধাৰা কেনেকুৱা কৈ দিওঁ। আমি সাধাৰণতে আমাৰ সাধাৰণ মানুহৰ চিন্তাধাৰা কেনেকুৱা হয়, যে যোনটো কৰ্ম মই কৰি আছোঁ নহয়, সেই কৰ্মটো মই কৰি আছোঁ হয়, কিন্তু তাত সম্পূৰ্ণ তেতিয়া হ'ব কোনোবা এটা পৰামৰ্শ যেতিয়া দিব, কোনোবাই তাত উপদেশ দিব যে এনেকৈ কৰ, এনেকৈ কৰিলে ভাল হ'ব, তেতিয়াহে ভাল হ'ব। তাৰমানে মোৰ যোনটো চিন্তাধাৰা, মোৰ যোনটো মানে কৌশল, সেই কৌশলটোত মোৰ যোনটো চিন্তাধাৰাই মোৰ সেই বস্তুটো কামটো কৰিবই পৰা নাই, তাৰমানে মোক আৰু এজন মানুহৰ সহায় লাগিব কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে, হয়নে? তো আমি যেতিয়ালৈকে আনৰ আশ্ৰয় লৈ থাকিম, আনৰ যে মই এইটো কৰিব বিচাৰিছোঁ, কোনোবা এজন আহি পালে যদি কৈ দিয়াহেঁতেন কেনেকৈ কৰিম, হয়নে? যিকোনো কাম যেতিয়া আমি কৰিব লওঁ নহয়, তেতিয়া সেইটো নিজৰ আত্মবিশ্বাসেৰে নকৰোঁ, আমাৰ আত্মবিশ্বাসটোক জগাবই চিন্তাই নকৰোঁ, আমি আনৰ আশ্ৰয় লোৱা চিন্তা কৰোঁ, যে মই কামটো কৰিব খুজিছোঁ, আনক সুধি লোৱাটো ভাল হ'ব, কেনেকৈ কৰিলে ভাল হ'ব, মই ব্যৱসায় এটা কৰিব খুজিছোঁ, আনক সুধি লোৱাটো ভাল হ'ব, কেনেকৈ কৰিলে ভাল হ'ব, হয়নে? আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, আনৰ সহায় ল'বলৈ বিচাৰোঁ, আনৰ মানে আমাৰ মগজুৰ যি চিন্তাধাৰা, আমাৰ যি জ্ঞান, সেই জ্ঞান শক্তিটোক আমি মানে 50% ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ, আনৰ জ্ঞান, আনৰ মগজুক ব্যৱহাৰ কৰিবলৈ যাওঁ, হয়নে? আমাৰ নিজৰ আত্মবিশ্বাস ইমানেই নাথাকে, যে আমাৰ নিজৰ ওপৰত ইমানেই আত্মবিশ্বাস নাথাকে যে আমি ভাবিব নোৱাৰোঁ যে আমাৰ মগজুৰ পাৱাৰ কিমান, আমাৰ জ্ঞান কিমান, আমাৰ কৌশল কিমান আছে, আমাৰ প্ৰতিভা কি আছে, আমাৰ প্ৰতিভাখিনিক আমি বিচাৰিবলৈ চেষ্টাই নকৰোঁ, আমি আনৰ কথা ভাবোঁ, আনে আমাক কৰি দিলে এইটো কাম হৈ যাব, হয়নে? যেতিয়ালৈকে এটা সাধাৰণ মেণ্টেলিটি লৈ থাকিম, সাধাৰণ চিন্তাধাৰাক লৈ থাকিম নহয়, তেতিয়া আমি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগিব, আৰু মানুহে সেইদৰেই আমাক ব্যৱহাৰ কৰিব, সেইধৰণে আমাক ভাবিব, হয়নে? যি ধৰণে আমি নিজক ভাবোঁ নহয়, সেই ধৰণে মানুহে আমাক ভাবিব। যেতিয়াই আমি নিজক মানে
ৰজাৰ দৰে আচৰণ কৰিব আৰম্ভ কৰিম, হয়নে? নিজৰ এটিটিউড নিজৰ আচৰণখিনি ৰজাৰ দৰে হ'বলৈ আৰম্ভ কৰিব নহয়, মানুহে আমাক ৰজাৰ দৰে চোৱা আৰম্ভ কৰিব। বন্ধুসকল, এইটো হয়নে নহয় নিজেই আপোনালোকে বিবেচনা কৰি চাব। যেতিয়ালৈকে আমি নিজকে দুৰ্বল কৰি ৰাখোঁ, অসহায় কৰি ৰাখোঁ নহয়, মানুহে আমাক অসহায় দৃষ্টিৰে চাব আৰু সেই অসহায় দৃষ্টিৰে আমাক উপদেশ দিব, পৰামৰ্শ দিব, আমাক সেই ধৰণে জ্ঞান দিব। সেই সৰু সৰু বস্তুবিলাকক লৈ পেলাই জ্ঞান দিব, আমাক ডাঙৰ জ্ঞান দিবলৈ নাহে। তই এনেকুৱা ডাঙৰ কাম এটা কৰ, এইটো কাম কৰ, তই তাত আগুৱাই যাবি, হয়নে? সেই বস্তুটো কেতিয়াও ক'ব নাহে, হয়নে? আমাক সদায় তই সাধাৰণ কাম এটা কৰ, তই মানে ৰেচন কাৰ্ডটো বনাই ল, তোৰ সুবিধা হ'ব, অৰুণোদয় আঁচনিত তই পাই যাবি, চৰকাৰী কামবিলাক পাই যাবি। সেইবিলাক কাক কয়? মানুহে সেইবিলাক কাক উপদেশ দিয়ে, পৰামৰ্শ দিয়ে? এজন ধনী মানুহক দিব পাৰিব, এজন ভাল মানুহক দিব পাৰিব? কেতিয়াও নোৱাৰে। কাক দিবলৈ আহে? জানে যে এজন দুৰ্বল মানুহ, এজনক সেইটোৰ প্ৰয়োজন আছে, সি জীৱনত কেতিয়াও একো কৰিব নোৱাৰে, সেইটো জানি লয় মানুহে। এইটো জানি লয় যে ই জীৱনত কেতিয়াও একো কৰিব নোৱাৰে, সি সেনেকেই থাকিব লাগিব, গতিকে ইয়াক এই চৰকাৰী আঁচনিবিলাক প্ৰয়োজন, ইয়াক দৰকাৰ, সি তেনেকেই জ্ঞান দিবলৈ আহিব, হয়নে? কিয় আমি তেনেকুৱা বনাই পেলাইছোঁ, নিজক প্ৰস্তুত কৰিছোঁ, নিজক তৈয়াৰ কৰিছোঁ। আমি অসহায়, আমি দুৰ্বল, আমি আনৰ ওপৰত আশ্ৰয় মানে আনৰ ওপৰত আশা কৰোঁ, আমি নিৰ্ভৰ আনৰ ওপৰত কৰোঁ। নিজৰ এটিটিউড নাই, নিজৰ আত্মবিশ্বাস নাই, আমাৰ নিজৰ আচৰণ নিজৰ এটিটিউড হেৰাই পেলাইছোঁ, হয়নে? তো বন্ধুসকল, যেতিয়ালৈকে আমি নিজক এজন সাধাৰণ দুৰ্বল মানুহ হিচাপে, অসহায় হিচাপে নিজকে ভাবি থাকিম নহয়, তেনেকেই আমাক মানুহে ভাবিব। আৰু যেতিয়াই আমাৰ নিজৰ আচৰণ নিজৰ এটিটিউড ৰজাৰ দৰে কৰিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া আমাৰ সকলো বস্তু মানুহেও আমাক সেই ৰজাৰ দৰে চোৱা আৰম্ভ কৰিব। আমি যেনেকেই যি পৰিস্থিতিত নাথাকোঁ। মই এদিন এজন কাম কৰা মানুহক দেখা পাইছিলোঁ, মানুহৰ ঘৰত কাম কৰে। সেই মানুহজনক এঘৰত কাম কৰি আছে, সেই মানুহজনৰ মানে যাৰ ঘৰলৈ মই গৈছিলোঁ, সেই মানুহজনক মানে দাদা চাহ খাওক, কি একদম নৰ্মেলকৈ মাতে, ধুনীয়াকৈ মাতে কাম কৰা মানুহজন। আৰু তেতিয়া মই সুধিছিলোঁ যে মানুহজনে নক'ব, কিবা এটা ক'বলৈও ভয় লাগে, মানুহজনৰ এটিটিউডটোৱে বেলেগ, তাক একো ক'ব নোৱাৰি, পটককৈ ভয় লাগে কিবা কৈ দিব নেকি, হয়নে? তো এজন কাম কৰা মানুহকো মালিকে ভয় কৰে। কিয় ভয় কৰে? তাৰ এটিটিউডটো, তাৰ আচৰণটো ৰজাৰ দৰে, বাঘৰ দৰে, হয়নে? তো মই কোৱা নাই যে আমি সাধাৰণ হিচাপে আছোঁ, আমাৰ একো নাই আৰু আমি নিজকে ৰজা বুলি দেখুৱাই থাকিলেতো নহ'ব, সেইটো কথা নহয়, হয়নে? আমাৰ জীৱনটো যেনেকুৱাই নহওক, আমি যেনেকেই জীয়াই নাথাকোঁ, আমাৰ আচৰণ আমাৰ এটিটিউডটো যদি সাধাৰণ হৈ যায় নহয়, তেতিয়া আমাক মানুহেও সাধাৰণ হিচাপে গণ্য কৰিব আৰু সেই তেনেকেই ব্যৱহাৰ কৰিব, হয়নে? আমাক আচৰণো তেনেকেই কৰিব। গতিকে যেতিয়ালৈকে জীয়াই থাকোঁ নহয় বন্ধুসকল, নিজৰ আচৰণটো নিজৰ এটিটিউড সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে, ৰজাৰ দৰে কৰিব লাগে আৰু বাঘৰ দৰে হ'ব লাগে, হয়নে? যাতে মানুহে দুষাৰ কথা ক'বৰ কাৰণে চিন্তা কৰে, হয়নে? তেনেকুৱাকৈ নিজক প্ৰস্তুত কৰিব লাগে। আৰু যেতিয়া আমাৰ নিজৰ আচৰণটো ৰজাৰ দৰে হৈ যাব, নিজৰ এটিটিউডটো ৰজাৰ দৰে হৈ যাব নহয়, আমাৰ কৰ্ম, আমাৰ চিন্তা, আমাৰ সকলো বস্তু ৰজাৰ দৰে হৈ যাব। আৰু যেতিয়া আমাৰ চিন্তাধাৰা ওপৰলৈ যাব, তেতিয়াই আমাৰ কৰ্ম, আমাৰ সকলো বস্তু ৰজাৰ দৰে হোৱা আৰম্ভ কৰিব। বন্ধুসকল, এনেই নকয় যে আমাৰ চিন্তা যেনেকৈ হ'ব তেনেকৈ আমাৰ জীৱন হ'ব, এনেই নকয়। আমি যেনেকৈ কৰিবলৈ চেষ্টা কৰিম নহয়, তেনেকেই বস্তুবিলাক হৈ যায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ভাল পাওঁ, হয়নে? আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম, ঠিক আছে? যাতে সকলোৰে ভাল হওক। যিটো ভিডিঅ' আমি কিছুমান ভিডিঅ' চাওঁ অলাগতিয়াল, হয়নে? যোনটো আমাৰ কোনো কামেই নাহে। আমাৰ সময়টো বহুত মূল্যৱান বন্ধুসকল, ঠিক আছে? আমি 1 ছেকেণ্ড সময় যদি ক'ৰবা ব্যৱহাৰ কৰিছোঁ নহয়, সেই সময়টো বহুত মূল্যৱান। গতিকে যিকোনো ভিডিঅ' এনেই অবাবত
2 মিনিট 3 মিনিট সময় নষ্ট কৰাতকৈ এনেকুৱা ভিডিঅ' চাব লাগে আমি যোনটো ভিডিঅ'ৰ পৰা আমাৰ কামত আহে। তো বন্ধুসকল সেইকাৰণে মই চিন্তা কৰিছোঁ যে মই যিখিনি ভিডিঅ' বনাম যাতে মানুহে চালে সময়টো অভাৱত নষ্ট নহয়, হয়নে? তাৰ পৰা কিবা এটা যাতে মানুহৰ উপকাৰ হয়, হয়নে? তো বন্ধুসকল আপোনালোকে মোক যথেষ্ট সহায় কৰিছে, যথেষ্ট মোক মানে উৎসাহ দিছে। মোৰ ফেচবুক পেজ যোনটো প্ৰফাইল তাত আপোনালোকে ফ'ল' কৰিছে, মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস তেওঁলোকে এদিন হ'লেও মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি